Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত লৈ আহিছো তোমালোকৰ কাৰণে জুবিন গাৰ্গৰ বিষয়ে ৰচনা যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ সেকেন্ডাৰী বা তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰি আছে সেই সকলৰ কাৰণে এটো খুবই গুৰুত্বপূৰ্ণ হয় আৰু আমাৰ শিক্ষা মন্ত্ৰীও এটা মানে এটাচমেন্ট ইয়াতে দিছে যে জুবিন গাৰ্গৰ বিষয়ে ৰচনা আহিব পাৰে বা জুবিন গাৰ্গৰ ওপৰত পৰীক্ষাত প্ৰশ্ন আহিব পাৰে তো যেহেতু শিক্ষা মন্ত্ৰীয়ে কৈছে আৰু তোমাৰ আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে গতিকে এটো আহাৰটো বহুতে চান্স আছে গতিকে তোমালোকে এৰাই চলিব নোৱাৰা তোমালোকৰ কাৰণে ইয়াতে 8 মাৰ্ক থাকে ৰচনাত তো তোমাৰ হায়াৰ সেকেন্ডাৰী আৰু মেট্ৰিক পৰীক্ষাৰ্থী সকলৰ কাৰণে খুবই গুৰুত্বপূৰ্ণ হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক সহায় কৰাৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা WhatsApp গ্ৰুপৰ যেটো লিংক আছে হেতু মই কমেন্ট সেকশনত দি দিছো মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাস 10 ৰ যেটো এসামিস আছে এসামিসৰ 100% কোৱেশ্চনৰ আনসাৰ মই অলৰেডি আপলোড কৰিছো তাতে তোমাৰ উইথ গ্ৰামাৰ পাৰ্ট মই আপলোড কৰিছো তোমালোকৰ প্ৰত্যেকটো চেপ্টাৰৰ শেষৰ ফালে যিখিনি গ্ৰামাৰ পাৰ্ট আছে আৰু মেট্ৰিক পৰীক্ষাত গ্ৰামাৰ পাৰ্ট তোমাৰ সেইখিনিৰ পৰাই গ্ৰামাৰ আহে আৰু সেইখিনি মই 100% তাতে ডিসকাশন কৰি তোমালোকৰ কাৰণে গোটেইখিনি মই আপলোড কৰি থৈছো তোমালোকে যদি ভিডিও চোৱা নাই তোমালোকে 100% ফ্ৰী অফ কষ্ট ভিডিও চাব পাৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি WhatsApp গ্ৰুপত জয়েন হোৱা তো আৰম্ভ কৰিছো আজিৰ ভিডিওটো জুবিন গাৰ্গৰ তোমাৰ আৰম্ভণিত তোমালোকে এনেদৰে লিখিবা অসম মাতৃৰ সুসন্তান জুবিন গাৰ্গ এজন প্ৰসিদ্ধ গায়ক সংগীতজ্ঞ চলচ্চিত্ৰ নিৰ্মাতা পৰিচালক আৰু অভিনেতা আছিল জুবিন গাৰ্গ অসমীয়াৰ হিয়াৰ আমঠু অদ্বিতীয় কণ্ঠ আৰু প্ৰতিভাৰ বাবে তেওঁ বিশ্বজুৰি সমাদৃত তেখেতক অসমৰ হাৰ্টথ্ৰব লুইট কণ্ঠ হামিং কিং আদি নামেৰে জনা যায় তো এইখিনি লিখিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি এইখিনি লিখিব পাৰা ডেফিনেটলি তোমালোকে 8 আউট অফ 8 মাৰ্ক পাবা কোনো ধৰণৰ চিন্তা কৰিব নালাগে আৰু তোমালোকৰ সোশ্যাল সায়েন্স তাৰ পিছত ম্যাথছ তাৰ পিছত আছে তোমাৰ সায়েন্স আৰু এছামিস এই চাৰিটা সাবজেক্টৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% মই তোমালোকক প্ৰিপাৰেচন কৰাম সায়েন্সৰ 100% চেপ্টাৰৰ এমসিকিউ লগতে লং কোৱেশ্চন মই অলৰেডি ডিসকাশন কৰিছো তোমালোকে প্লেলিষ্টত গৈ ভিডিওবোৰ চাই লোৱা আৰু সোশ্যাল সায়েন্সৰ গোটেইখিনি আনসাৰ লগতে তোমাৰ এমসিকিউজ গোটেইখিনি ডিসকাশন কৰা হৈছে চাই লোৱা এছামিসৰ কথাটো ক'লোৱে ম্যাথছৰ খিনি মই ডে বাই ডে কৰি আছো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি WhatsApp গ্ৰুপত জয়েন হৈ লোৱা তাৰ পিছত চোৱা আমাৰ জুবিন গাৰ্গৰ জন্ম আৰু পৰিয়ালৰ বিষয়ে অলপমান লিখিবা জুবিন গাৰ্গৰ জন্ম হৈছিল 1972 চনৰ 18 নৱেম্বৰ তাৰিখে মেঘালয়ৰ তুৰাত তেওঁৰ পিতৃৰ নাম আছিল মোহিনী মোহন বৰঠাকুৰ আৰু মাতৃ আছিল ইলি বৰঠাকুৰ দেউতাক এগৰাকী মেজিষ্ট্ৰেট আৰু মাতৃ এগৰাকী গায়িকা আৰু অভিনেত্ৰী আছিল দেউতাক কপিল ঠাকুৰ ছদ্ম নামেৰে কবিতা লিখা এজন কবিও হয় তাৰ পিছত চোৱা শিক্ষা আৰু ব্যক্তিগত জীৱন জুবিন গাৰ্গৰ শিক্ষা কেনেকুৱা আছিল আৰু ব্যক্তিগত জীৱন কেনেকুৱা আছিল জুবিন গাৰ্গে উচ্চতৰ মাধ্যমিক শিক্ষা জিবি কলেজ যোৰহাটৰ পৰা সম্পূৰ্ণ কৰে পিছলৈ তেওঁ বি বৰুৱা মহাবিদ্যালয়ৰ বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী ল'বলৈ লৈছিল যদিও কেৰিয়াৰৰ মনোনিৱেশ কৰিবলৈ বাবে তোমাৰ শিক্ষা বাদ দিয়ে জুবিন গাৰ্গে 2002 চনত গৰিমা গাৰ্গৰ সৈতে বিবাহ পাশত আবদ্ধ হয় তেওঁ আছিল প্ৰকৃতি প্ৰেমী তেওঁ মানৱতাক সদায় ধৰ্মৰ ঊৰ্ধ্বত ৰাখিছিল সংগীতৰ এলবাম অনামিকাৰে তেওঁ সংগীত জীৱন আৰম্ভ কৰে তেওঁ অসমীয়া হিন্দী বঙালী আৰু বহুতো অন্য ভাষাত গীত গাইছিল তেওঁ 40টাৰো অধিক ভাষাত গীত গাই প্ৰায় 40,000 গীত গাইছিল এতে সব 40,000 দিয়া আছে তুমি ইয়াতে 38,000 লিখিব পাৰা কোনো প্ৰবলেম নাই 38,000 তোমাৰ কি হয় কিছুমানৰ মতে 38,000 কিছুমানৰ মতে 40,000 তো তোমালোকে যিকোনো এটা লিখিব পাৰা কোনো প্ৰবলেম নহব তাৰ পিছত চোৱা জুবিন গাৰ্গৰ চলচ্চিত্ৰ আৰু অভিনয় জীৱনৰ অলপমান জুবিন গাৰ্গ কেৱল সংগীতত সীমাবদ্ধ নহয় তেওঁ অভিনয় আৰু চলচ্চিত্ৰ পৰিচালনাতো সমান দক্ষ আছিল তুমি মোৰ মাথো মোৰ দীনবন্ধু মিছন চাইনা কাঞ্চনজংঘা ৰৈ বিনালে আদি ছবিতে অভিনয় কৰিছিল জুবিন গাৰ্গে বহুতো বঁটা আৰু সন্মান পাইছিল
মৃত্যু 2025 চনৰ 19 ছেপ্টেম্বৰ তাৰিখে ছিংগাপুৰৰ লিজাৰাছ দ্বীপত তেখেতৰ মৃত্যু হয়। তেখেতৰ মৃত্যু এতিয়াও ৰহস্যৰ আঁৰত। এতিয়া আহিছোঁ চোৱা সামৰণি। তো সামৰণিত তুমি কি লিখিবা? জুবিন গাৰ্গ এজন শিল্পী, এজন চিন্তাশীল ব্যক্তি, এজন সমাজকৰ্মী। তেওঁৰ জীৱন আৰু কৰ্ম অসমীয়া জাতিৰ বাবে অনুপ্ৰেৰণা। তেওঁৰ মৃত্যু যদিও এক শূন্যতা আনিছে, তথাপি তেওঁৰ দৃষ্টি, চিন্তাধাৰা আৰু তেওঁৰ প্ৰভাৱ সদায় জীয়াই থাকিব। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইখিনি যদি ভালদৰে লিখিব পাৰা, ডেফিনেটলি তোমালোকে 8 out of 8 মাৰ্ক পাবা। তো আজিৰ কাৰণে এইখিনিয়ে। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।